আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। হামিদা ওয়া মুসাল্লিয়া আম্মা বা'দ। প্রিয় শ্রোতা মণ্ডলী, হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের পৰা হাদিস বর্ণনা কৰিছে। হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কোনো মানুহে যদি দেউতাকৰ অনুসৰণ কৰে তেনেহ'লে সেই ব্যক্তি আল্লাহ তাবাৰক ওয়া তাআলাৰ অনুসৰণ কৰিছে, আৰু কোনো মানুহে যদি দেউতাকৰ নাফৰমানি কৰে তেনেহ'লে সেই ব্যক্তিয়ে আল্লাহ তাবাৰক ওয়া তাআলাৰ নাফৰমানি কৰিছে। সেইকাৰণে আমাৰ কৰণীয় যে আমি আমাৰ দেউতাকৰ অনুসৰণ কৰিম, আমাৰ দেউতাকে যি কয় আমি সেইটো মানি চলিবলৈ চেষ্টা কৰিম, যাতে আমাৰ দেউতাকৰ অনুসৰণ কৰাতে আল্লাহ তাবাৰক ওয়া তাআলাৰ অনুসৰণ কৰা হয়। ধন্যবাদ।